অজিত বৰদলৈ, মুনমুন দাস তেখেতসকল আমি মঞ্চত আহিবলৈ আমি অনুৰোধ জনাইছোঁ। মাইনা তোমাৰ মোবাইলে ফটো মাৰি আছে। আমি তেখেতক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ সদস্য মাইজান আৰু ইলা আহি তেওঁক আনুষ্ঠানিকভাৱে গামোচা দি সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া মঞ্চত মুনমুন, অজিত বৰদলৈ, অজিত বৰ্মন, বিশাল, এয়া ধন্যবাদ। ধন্যবাদ। আমি এই সুযোগতে সকলোকেইজন শিল্পীলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী আমি যিহেতু জুবিন গাৰ্গৰ আজি এটা সত্তাক আমি এই সত্তাক আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু এই জীয়াই ৰখাৰ বাবে আমাৰ যেতিয়া প্ৰয়োজন হ'ব আমি শিল্পীসকলক অনুৰোধ জনাম, তেখেতসকল আহিব। আৰু তেখেতে এটা কথা কৈছিলে, আজিৰ দিনটো আমি জুবিন দিৱস, মই এইটো লগাই দিব বিচাৰিছোঁ যে জুবিন সম্প্ৰীতি দিৱস। যিহেতু জুবিন গাৰ্গ জুবিন সম্প্ৰীতি দিৱস, যিহেতু জুবিন গাৰ্গ হিন্দু মুছলমানৰ কোনো কথা নাছিল, সমগ্ৰ অসমৰ সমগ্ৰ জাতিৰ সমগ্ৰ উপজাতিৰ তেওঁ শিল্পী আছিল, তেওঁ সকলোৰে মৰমৰ আছিল। গতিকে আমি আশা ৰাখিম, আমি যেতিয়া কাৰ্যসূচী ল'ম, আমি জুবিন অন্য কি কৰে নাজানো, আমি জুবিন সম্প্ৰীতি দিৱস হিচাপেই অহাবাৰ এই কাৰ্যসূচী আমি গ্ৰহণ কৰিম। এতিয়া আমি মুনমুন বৰদলৈদেৱক একো নাই, তেখেতে পাহৰি যায় আছে, হঠাতে কিছুমান কাম হৈ যায়, ভাল কামো হয় হঠাৎ নেগেটিভ আছে। আচ্ছা, থুলমূলকৈ কৈ দিওঁ, যোৱাকালি ৰাতি বন্ধুবৰ হাৰমনি কনচাৰ্টৰ কল্যাণে, তাক আমি মৰমতে বন্ধুবৰ্গই কেলি বুলিও মাতোঁ, ৰাতি প্ৰায় 9:30মান বজাত ফোন কৰিছে যে মুনুন এটা এনেকুৱা অনুষ্ঠান কৰিছে ঘৰৰ কাষতে হেদায়তপুৰত, কি কৰোঁ এতিয়া? জুবিনদাৰ স্পৰ্শ পোৱা, জুবিনদাৰ লগত কাম কৰা, একেলগে কাম কৰা অভিজ্ঞতা পুৰণা কিছুমান অলপ অনুভৱেৰে, মানে জুবিনদা নাই যদিও জুবিনদাৰ স্পৰ্শত কাম কৰা অভিজ্ঞতা বুটলাৰ ভাগ্য হোৱা তেনেকুৱা এজন ব্যক্তিক বিচাৰিছিলে। বহুতৰ লগত কথা পাতিলোঁ। আজি সকলোৰে টাইট শিডিউল, আজি আপোনালোকে জানেই বহুত জেগাত অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আমিও ইয়াৰ পৰা 2 ঠাইত যাব আছে, 2 ঠাইত নহয়, আকৌ GMC আছে 3 ঠাইত। আচ্ছা, তো যিয়ে নহওক লাষ্টত দেৱেশ্বৰক আমাৰ ভাতৃবন্ধু পালোঁ, অনুষ্ঠান ভালে ভালে হ'ল। সুন্দৰ চিন্তাত সুন্দৰ কামত আমি সদায় আছোঁ। আৰু এইখিনিতে ৰৈ বিনাৰৰ লগত সংগতি ৰখা মানে ঠিক এটা লিংক আছে মোৰ জীৱনৰ লগত, সেই কথাটো মই আজি এই মঞ্চতে ব্যক্ত কৰিব ইচ্ছা প্ৰকাশ কৰিছোঁ। আজি প্ৰায় 3-4 বছৰমানৰ আগৰ কথা, জুবিন দাই এদিন মোক হঠাতে কৈছিলে যে মুনমুন বুলি নকৈছিল, ঐ তহঁতৰ দৰে বিশেষভাৱে সক্ষম কিছুমান মানুহৰ ওপৰত, কিছুমান বুলি কোৱা নাছিল, কথাবিলাক আজি আবেগে গৈ আছে, অলপ খেলি মেলি লাগিছে। তহঁতৰ দৰে বিশেষভাৱে সক্ষম মানে স্পেচিয়েল, আপোনালোকে চাগে নাজানে ন, মোৰ এইখন আৰ্টিফিচিয়েল, মই সেইকাৰণে 2খন হাতেৰে নমস্কাৰ দিব পৰা নাই, এনেকৈ মূৰ ডুৱাই দিছোঁ ৰাইজৰ আগত। তো তাৰমানে কি বিশেষভাৱে সক্ষম ব্যক্তি এজন, জুবিন দাই কেতিয়াবা দেখা পায় মোক স্কুটিৰে তেখেতক অভাৰটেক কৰিছোঁ, গাড়ী চলাই গৈছোঁ পাহাৰেৰে, মুখামুখি হৈছোঁ, ষ্টেয়াৰিঙেদি হাই দিছোঁ, তেখেতেও হাই দিছে। তো তাৰমানে জুবিন দাই কৈছিল যে এজন চালিয়া হেণ্ডিকেপৰ ওপৰত চিনেমা বনাই আছোঁ, চাবি দেই। এতিয়া ৰৈ বিনালে আপোনালোকে ৰিল যদি চাইছে বা কোনোবাই যদি চিনেমাখনত চোৱা নাই, চাব কি সুন্দৰ এজন অন্ধ গায়কৰ এটা এক্টিং কৰিছে। তো মানে সকলো সুন্দৰ হৈ থাকক, জীৱনো সুন্দৰ হওক, পৃথিৱীখনো সুন্দৰ হওক, আমি সকলোৱে সুন্দৰৰ পূজাৰী। সেইকাৰণে তাজমহলৰ সন্মুখত চবে ফটো উঠে, বেকগ্ৰাউণ্ডটো ধুনীয়া, হয়নে? দিয়ক বেছি নকওঁ, মনবিলাক ভাল নাই, ভাল কৰিব যত্ন কৰি আছোঁ।
চাওঁ কি হয় বিচাৰবিলাক দেৱেশ্বৰলৈ দিছোঁ দেৱেশ্বৰ কিবা এটা মোৰ মনৰ লগত মিলাই কৈ দিয়া দাদাক এতিয়া মুনমুন দাই মোক ক'লে কথাতে যে এনেকুৱা তেনেকুৱা এটা অনুষ্ঠান আছে তুমি যাব লাগিব মই তেতিয়া কৈছোঁ যে যাম মই জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মই 33খন কৰিলোঁ তাৰপৰা 34 নম্বৰখন আহোঁতে ক'লোঁ মই আৰু নাযাওঁ আৰু গতিকে মুনমুন দাৰ আদেশক্ৰমে নিমন্ত্ৰণ ক্ৰমে আহি আপোনালোকৰ শ্ৰীচৰণৰ পদধূলি ল'বলৈ পালোঁ আজি জুবিন গাৰ্গৰ উপজা দিনত গতিকে নিজকে ধন্য মানিছোঁ ধন্যবাদ আমি তিনিগৰাকী শিল্পীলৈ আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ আজি চিডিউল বহুত টাইট গতিকে আমি